ইসলাম সাহেব হাই 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 ভিডিও আছে না এই ফেরা লাগবে তো ভিডিও লাগবে ইয়াত আপোনালোক উপস্থিত হোৱা সংবাদ মাধ্যমৰ কৰ্মীসকলক লগতে আমাৰ স্থানীয় ৰাইজ যিখিনি সমবেত হৈছে সকলোকে ধন্যবাদ জনাই এটা নিউজ আমি পাব্লিছ কৰিব বিচাৰিছোঁ। নিউজটো হৈছে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰামপুৰ চলাপথাৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষই ফলাফলৰ যি তথ্য সামাজিক মাধ্যমত দিছে তাত মিথ্যাচাৰৰ আশ্ৰয় লৈছে আৰু এই মিথ্যাচাৰৰ আশ্ৰয় লৈ অঞ্চলৰ ৰাইজক ব্লেকমেইলিং কৰিছে। ৫৪জন ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈ ৫৪জনে উত্তীৰ্ণ হোৱা বুলি কৈছে, কিন্তু প্ৰাপ্ত তথ্য অনুসৰি প্ৰকৃত সঁচা কথাটো হ'ল বিদ্যালয়ৰ ১০৭গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে, তাৰে ১৩গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষা অৱতীৰ্ণ হোৱা নাছিলে। মুঠ ৯৪জন ছাত্ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তাৰে ১৬গৰাকী ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ হয় আৰু ৭৮জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। এই ক্ষেত্ৰত মিথ্যা তথ্য দাঙি ধৰি বিদ্যালয় তথা গোটেই অঞ্চলবাসীক লজ্জানত কৰাৰ লগতে চূড়ান্ত অসাধু ব্যৱসায় আৰম্ভ কৰিছে। এই ক্ষেত্ৰত আমি অঞ্চলৰ সমূহ ৰাইজ ক্ষোভিত হৈ বিদ্যালয় কৰ্তৃপক্ষ তথা বিদ্যালয়ৰ অধ্যক্ষৰ মিথ্যাচাৰক আমি সমূহ ৰাইজে ধিক্কাৰ জনাইছোঁ। অধ্যক্ষ মহোদয় অধ্যক্ষ শফিকুল ইছলাম, ৰামপুৰ চলাপথাৰ জাতীয় বিদ্যালয়। এখেতে আপোনাৰ আমাক এই অঞ্চলৰ ৰাইজবাসীক এখেতে মানে ভুৱা প্ৰচাৰ চলাইছে, সেইকাৰণে আমি ৰাইজে ধিক্কাৰ জনাইছোঁ। আৰু এটা কথা, আপোনাৰ এইখন বিদ্যালয়ত ৰাজনীতিক সোমাব লাগিছিল। তেখেতে যোৱাকালি আপোনাৰ সম্বৰ্ধনা অনুষ্ঠানত আপোনাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুখতাৰ চাহাবক ইনভাইট কৰি আনি আপোনাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু বনাব বিচাৰিছে, সেইকাৰণে আমি ৰাইজে ধিক্কাৰ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।